সমাগত গণৰাজ্য দিৱস গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত সম্ভাৱ্য কুটাঘাটৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে আৰক্ষীৰ তালাচী অভিযান। ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন স্থানত চলি থকা তালাচী অভিযান পৰ্যবেক্ষণ কৰে জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। ম্যানমাৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে কোনো কুটাঘাটকাৰী যাতে জিলাখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন স্থানত নিয়োজিত কৰা হৈছে ৩৫০ গৰাকী আৰক্ষীক। এইদৰে মন্তব্য কৰে আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। हाँ आज যেনে আপুনি জানে আমাৰ 26 জানুৱাৰী আহি আছে তো এই কাৰণে আমাৰ ইনষ্ট্ৰাকশনছ আছে ফ্ৰম অনাৰেবল ডিজিপি স্যাৰ যি গোটে আমাৰ ডিস্ট্ৰিক্ট বিলাক আছে গোটে সেনসিটিভ এৰিয়া আছে য'ত হ্যাবিচুৱেল পপুলেশ্যন আছে মাৰ্কেট প্লেसेस আছে তাত আমি আহিছো আমাৰ সিও সাহেব আহিছে 18 এপিও সিও সাহেব আমি কম্বাইন্ড নাকা চেকিং চলাই আছো আমার ডিস্ট্রিক্টৰ মানুহৰ সিকিউৰিটিৰ কাৰণে আৰু আমাৰ উদ্দেশ্যটো আছে যে 26 জানুৱাৰী এটা ভাল তৰে শান্তিপূৰ্ণ তো আমি সম্পন্ন কৰোঁ। আমাৰ হাইৱেত তিনটা নাকা চলি আছে যমুনামুখ হ'ল নীলবাগান হ'ল তাৰপিছত জোৰাফুকৰি টাউনত আমাৰ হোজাইত চলি আছে লামডিঙত চলি আছে লংকাত চলি আছে কাকি এৰিয়াত আমাৰ এজাৰবাৰী ৰোডত চলি আছে আৰু নীল মোৰাঝাৰ চৌধুৰী বাজাৰ ৰোডত চলি আছে গোটে আমাৰ যিমান ৰোডবিলাক আছে মেজৰ ৰোডছ যি মানে হোজাইৰ পৰা বেলেগ বেলেগ টাউনত বা জিপি এৰিয়াত যায় গোটে এৰিয়াত নাকা চলি আছে। ৰাইজক আমি হেতু জনাম কি আপুনি যেনেকৈ জানে 26 জানুৱাৰী আমাৰ কাৰণে এটা গৰ্বৰ দিন হয় এটা আমাৰ নেশ্যনেল ফেষ্টিভেল হয় আমাৰ হেতু নেশ্যনেল ফেষ্টিভেলত আমি সজাগ থাকিব লাগে আমি গোটে আমাৰ দেশৰ আইডলছক মনত ৰাখিব লাগে আৰু সিকিউৰিটি আৰু নিজৰ সেফটিৰ কাৰণে পুলিচৰ এডমিনিষ্ট্ৰেশ্যনৰ সহযোগ জনাব লাগে যেনেকৈ আপুনি জানে আগৰ এটা 1 উইকৰ পৰা স্বচ্ছতা অভিযান চলি আছে গোটে মিউনিচিপাল এৰিয়া আমাৰ ক্লিনিং ড্ৰাইভ চলি আছে ক্লিনিং পিছত গোটে চেকিং চলি আছে তো আমি ৰাইজক হেতু জনাম কি আপুনি আমাৰ গোটে এডমিনিষ্ট্ৰেশ্যন হওক পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ লগত সহযোগ জনাওক। আনহাতে নাকা তালাচীৰ সময়ত চালক বা যাত্ৰীৰ সৈতে আৰক্ষীয়ে যাতে দুৰ্ব্যৱহাৰ নকৰে তাৰ বাবে আৰক্ষীসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশনা। আৰক্ষী অধীক্ষকগৰাকীক সংগ দিয়ে লামডিং এপিটিএফৰ অধীক্ষকগৰাকীয়ে। হোজাইৰ পৰা ৰাজীৱ দাসৰ ৰিপৰ্ট SN ডিজিটেল মিডিয়া গুৱাহাটী।